যোৱা 10টা বছৰত মোদীজীৰ নেতৃত্বত দেশৰ যে স্বাভিমান এইখন দেশৰ হিন্দুস্তানৰ গৰিমা আন্তঃগাঁথনি যোগাযোগ যাতায়াত বৈদেশিক নীতি লগতে গৰীব কল্যাণ যুৱক যুৱতী মহিলা কৃষকক যি সন্মান দিয়া হৈছে বিকাশৰ আধাৰত এই নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনৰ ইস্যু হ'ব বিকাশ ত্বৰান্বিত কৰা আৰু সেই কাৰণে ভাৰতীয় জনতা পাৰ্টি এবাৰ টাৰ্গেট ধৰিছিলে 370তকৈ অধিক আসন আমি পাম আৰু আমাৰ মিত্ৰগোষ্ঠী মিলি 400 পাৰ হৈ যাব এইটো কৈছে যে আপকি বাৰ 400 বাৰ নিশ্চিতভাৱে আমাৰ যিটো এক্সপেক্টেশ্যন আছে এই এক্সপেক্টেশ্যন 100% এচিভ হ'ব নিশ্চয় তেওঁলোকে দেখা পাইছে সমগ্ৰ ভাৰতবৰ্ষত এক মুদিময় পৰিৱেশ সমগ্ৰ অসমত এক মুদিময় পৰিৱেশ নৰ্থ ইষ্টক যিদৰে সন্মান দিছে অসমক যিদৰে সন্মান দিছে আমাৰো ইমানখিনি আমি দেখা পালোঁ কোনো প্ৰধানমন্ত্ৰী এনেকৈ অসমক সন্মান দিয়া হৈছিল যেতিয়া অসমত আজি এইমছ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত 10খনকৈ অধিক কেঞ্চাৰ হস্পিটেল জিলাই হস্পিটেল হ'বলৈ গৈ আছে মানে মেডিকেল কলেজ হ'বলৈ গৈ আছে জিলাই ইঞ্জিনিয়াৰিং কলেজ যিদৰে আমাক সাধন দিছে যিদৰে পেকেজ দিছে পেকেজ মানে কি হাজাৰ কোটি টকা আগতে আমি দেখি পাইছিলোঁ যে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান পেকেজ আহিলে 100 কোটি 500 কোটি 1000 কোটি টকা কিন্তু কিমান হাজাৰ কোটি টকা সোমাইছে তেনেকুৱা স্থলত এই নিৰ্বাচন হ'বলৈ গৈছে নিশ্চিতভাৱে ভাৰতবৰ্ষৰ কাৰণে এই নিৰ্বাচন এক ইতিহাস হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত